গুৱাহাটীৰ হাউকুছিত ভূ মাফিয়াৰ দপদপনি অব্যাহত আছে। বলপূৰ্বকভাৱে ভূমি বেদখলৰ অভিযোগ ভূ মাফিয়াৰ বিৰুদ্ধে। বশিষ্ঠ থানাৰ অন্তৰ্গত হাউকুছিত মাফিয়াৰ গুণ্ডাগিৰি, মাফিয়াৰ দপদপনি অব্যাহত আছে। মেঘালয়ত মহিলাৰ ভূমি বলপূৰ্বকভাৱে দখল। মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ইভা ৰিয়ান টাথিয়ান নামৰ মহিলাগৰাকীয়ে। মুক্তাৰ আলী, শিবু বিশ্বাস, হিমন্ত চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে। হাউকুছিৰ জোনাকী নগৰ পাৰিজাত পথত আছে মহিলাগৰাকীৰ মাটি। ৬ নম্বৰ উপপথত থকা মাটি দখল কৰি নিৰ্মাণ কাৰ্য চলাইছে মাফিয়াই। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে মহিলাগৰাকীয়ে। ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু এনেধৰণৰ ভূ মাফিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী অত্যন্ত সৰব হৈ পৰিছিল আৰু বিভিন্ন প্ৰান্তত আচলতে বহু ভূ মাফিয়া আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছিল। আৰু তাৰ মাজতে মহানগৰীত এতিয়াও কিন্তু অব্যাহত আছে ভূ মাফিয়াৰ তাণ্ডৱ। এগৰাকী মহিলাই তিনিখন বিশেষ ফটো এই মুহূৰ্তত দেখুৱাইছে। আমি আপোনালোকক তাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এই ভূ মাফিয়াকেইটাই এতিয়া এই মহিলাগৰাকীৰ মাটি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু গুৱাহাটীৰ হাউকুছিত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ ভূমি বলপূৰ্বকভাৱে বেদখলৰ অভিযোগ এই ভূ মাফিয়াকেইটাৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সহায় বিচাৰিছে ইভা ৰিয়ান টাথিয়ান নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ অভিযোগ মুক্তাৰ আলী, শিবু বিশ্বাস আৰু হিমন্ত চৌধুৰী নামৰ ভূ মাফিয়াই মহিলাগৰাকীৰ মাটি বলপূৰ্বকভাৱে দখল কৰি তাৰ ঘৰ সাজিছে, নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে। কিন্তু সকলো দেখি শুনিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে। আৰু উপায়ন্তৰ হৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিবলগীয়া হৈছে সংবাদ মাধ্যমৰ জৰিয়তে মহিলাগৰাকীয়ে। আৰু হাউকুছি জোনাকী নগৰত মহিলাগৰাকীৰ মাটি আছিল। ৬ নম্বৰ উপপথত থকা মাটি দখল কৰি নিৰ্মাণ কাৰ্য চলাইছে মাফিয়াই। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰিছে মহিলাগৰাকী। ভূ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু ইয়াৰ পাছতো চলি আছে ভূ মাফিয়াৰ দপদপনি। আচলতে এই ভূ মাফিয়াসকলৰ ওপৰত বা ভূ মাফিয়াৰ ওপৰত কাৰ আশীৰ্বাদ আছে? মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যন্ত কঠোৰ, কিন্তু তাৰ পাছতো কাৰ আশীৰ্বাদত? কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে একাংশ ভূ মাফিয়াই কাৰ আশীৰ্বাদত এনেধৰণে দপদপাই আছে সেই প্ৰশ্ন কৰিছে এতিয়া সচেতন মহলে। এই মুহূৰ্তত আমি সামগ্ৰিক কথাখিনি জানিবৰ বাবে সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক নিৰঞ্জন শইকীয়াৰ সৈতে। নিৰঞ্জন, আপোনাৰ ওচৰলৈ আহিছোঁ। দৰ্শকসকলক সামগ্ৰিক কথাখিনি আমি জনাইছোঁ। ভূ মাফিয়াৰ দপদপনি অব্যাহত আছে কেৱল মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰক্ষীক খবৰ দিয়া হৈছিলে নে নাই? প্ৰথম প্ৰশ্ন, আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপৰ এতিয়া দাবী কৰিছে মহিলাগৰাকীয়ে। হয়, নিশ্চয়কৈ চাওক, প্ৰথমে মই জনাইছোঁ আমি কালি আচলতে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যিহেতু গুৱাহাটী মহানগৰীত এতিয়াও ভূ মাফিয়াৰ দপদপনি চলিছে। আৰু কেনেদৰে চলিছে আমি অসম লাইভৰ দৰ্শকসকলক স্পষ্টভাৱে আজি এই ছবি দেখাম। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট শংকৰে সমগ্ৰ পৰিৱেশ দেখাব। মই পোনে পোনে অসম লাইভৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই যি পথছোৱা হ'ল হাউকুছি মহানগৰী, হাউকুছি যি জোনাকী নগৰ পাৰিজাত পথ আৰু মহানগৰী পাৰিজাত পথৰ যি আচলতে এই জোনাকী নগৰ যি এই পথছোৱাত কালি যি এগৰাকী মেঘালয় মহিলা সংবাদ মাধ্যমৰ আগত তেওঁৰ যি আচলতে সৰ্বশান্ত হৈছে ভূ মাফিয়াৰ পৰা এই কথা সদৰি কৰিছিল। আৰু তাৰ পিছতেই পুনৰবাৰ সামাজিক মাধ্যমতে হওক বা তেওঁ মানুহগৰাকীয়ে স্পষ্টভাৱে কথা লিখিছে যে ভূ মাফিয়াৰ পৰা কেনেদৰে আচলতে গুৱাহাটী মহানগৰীৰ দপদপনি চলিছে। তাৰ সমান্তৰালভাৱে মই পুনৰ জনাইছোঁ, প্ৰথমেই মই এই মাটিডোখৰ দেখাই লৈছোঁ। এই মাটিডোখৰ মই পুনৰ জনাইছোঁ যি গুৱাহাটী মহানগৰী জোনাকী নগৰ যি ৬ নং উপপথ আৰু ৬ নং উপপথ পাৰিজাত পথ আৰু পাৰিজাত পথৰ এই যি আচলতে মাটিডোখৰ ইভা ৰিয়াং থিয়াং নামৰ মেঘালয় এগৰাকী মহিলা আছিল। আৰু সেই মহিলাগৰাকীক আচলতে বলপূৰ্বকভাৱে তিনিজন মই প্ৰথমে নাম কৈছোঁ মুক্তাৰ আলী, এজন শিবু বিশ্বাস আৰু এজন হ'ল হিমন্ত চৌধুৰী। এই তিনিগৰাকী অভিযুক্ত যি ভূ মাফিয়া তেওঁলোকে ইতিমধ্যে দখল কৰিছে আৰু দখল কৰাৰ লগে লগে এইদৰে আচলতে মাটিডোখৰ সম্পূৰ্ণভাৱে তেওঁলোকে আচলতে নিজৰ দখললৈ আনিছে। আৰু কিন্তু তাৰ সমান্তৰালভাৱে মই এটা কথা স্পষ্টভাৱে কৈছোঁ, আচলতে যি মুহূৰ্তত অসম চৰকাৰৰ যে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে, কিন্তু সেই মুহূৰ্তত দেখা গৈছে কেনেদৰে ভূ মাফিয়াৰ দপদপনি চলিছে, কেনেদৰে আচলতে মেইন মহানগৰীৰ মাজমজিয়াত এতিয়াও ভূ মাফিয়াৰ দপদপনি মই পুনৰ দেখাইছোঁ। এই যি পৰিৱেশ, এই সমগ্ৰ যি পথছোৱা, এই পথছোৱাত এই যি মাটিডোখৰ ইতিমধ্যে তেওঁলোকে জব্দ কৰিছে। আৰু ইতিমধ্যে যিগৰাকী মহিলা মেঘালয়ৰ যিগৰাকী ইভা নামৰ মহিলা, সেই মহিলাগৰাকীয়ে কেইবাবাৰো আচলতে আৰক্ষী থানাত গোচৰ তৰিছে। কিন্তু গোচৰ তৰাৰ ক্ষেত্ৰতো কিয় বাৰে বাৰে পুলিচ প্ৰশাসনে এই বিষয়টো তৎপৰ দিয়া নাই, কিন্তু এই কথাও স্পষ্টভাৱে উল্লেখ হৈছে। আৰু তাৰ সমান্তৰালভাৱে আজি পুনৰ দেখাইছোঁ এই যিডোখৰ মাটি আছিল, কালি যি সংবাদ মাধ্যম অহাৰ লগে লগে তেওঁলোকৰ যি আচলতে লোক আছিল, সেই লোকে ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যম তথা যি আচলতে জনসাধাৰণ আছিল, জনসাধাৰণৰ ওপৰত মাৰপিট কৰাৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। তাৰ সমান্তৰালভাৱে পুনৰ জনাইছোঁ মেঘালয়ৰ যিগৰাকী মহিলা ইভা নামৰ যিগৰাকী মহিলা ইতিমধ্যে গোচৰ তৰিছে বশিষ্ঠ থানাত। আজিও
আজিও কিছু সময় পূৰ্বে তেওঁ ইতিমধ্যে গোচৰ তৰিছে আমি ইতিমধ্যে টেলিভিশ্যনৰ হয়তো দৰ্শকে দেখিছে আমি অভিযোগ নাম্বাৰ এখন আমি দেখাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে মই পুনৰ জনাইছোঁ এইজন যি মুক্তাৰ আলী শিবু বিশ্বাস আৰু এইজন হিমান্ত চৌধুৰী কেইবাবাৰো আপুনি যদি চাই মহানগৰীত কেইবাবাৰো ভূ মাফিয়া আৰু কেইবাবাৰো হত্যাৰ গোচৰত তেওঁ ইতিমধ্যে অভিযুক্ত আছিল আৰু জেল খাইছিল তাৰ পিছতো এই তিনিজন যি আচলতে মুক্তাৰ আলী শিবু বিশ্বাস আৰু এইজন হিমান্ত চৌধুৰী কেনেদৰে আচলতে এই গুৱাহাটী মাজমজিয়াত আচলতে কেনেদৰে এতিয়াও ভূ মাফিয়াৰ এই যি আচলতে দপদপনি চলাইছে এই কথাই কিন্তু স্পষ্টভাৱে লক্ষণীয় হৈছে কাৰণ সমান্তৰালভাৱে জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কয় ভূ মাফিয়াৰ বিৰুদ্ধে কঠোৰ হয় ভূ মাফিয়াৰ বিৰুদ্ধে তেওঁ যথেষ্টখিনি আচলতে যি কথা কয় সেই কথাৰ যেন কোনো মূল্য নাৰাখি এতিয়াও সেই একেই দপদপনি চলি আছে এই মুক্তাৰ আলী শিবু বিশ্বাস আৰু সীমান্ত চৌধুৰী নামৰ এই তিনিগৰাকী ব্যক্তি মই পুনৰ জনাইছোঁ ইভাই ইংথিয়াং যি নামৰ মেঘালয়ৰ যিগৰাকী মহিলা সেই মহিলাগৰাকী ইতিমধ্যে কালি সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ প্ৰত্যেকটো কপি দেখাইছে তাৰ পিছতো বশিষ্ঠ থানাত গোচৰ তৰাৰ পিছতো কিয় বাৰে বাৰে বশিষ্ঠ থানাই হওক বা আৰক্ষী প্ৰশাসনে এই বিষয়ত কিন্তু গুৰুত্ব দিয়া নাই এই কথা কিন্তু লক্ষণীয় কিন্তু ইয়াৰ ভিতৰত আৰু এটা কথা স্পষ্টভাৱে ক'ব পাৰি যে আৰক্ষী প্ৰশাসনে ভূ মাফিয়াৰ যি দপদপনি তাক লৈ কিছু সমান্তৰালভাৱে যে কম নজৰ ৰাখিছে নেকি তাৰ কথাৰো অনুমান পোৱা গৈছে কাৰণ মই কিয় জনাইছোঁ বাৰে বাৰে মহিলাগৰাকীয়ে বশিষ্ঠ থানাত যিহেতু এজাহাৰ দাখিল কৰিছে তাৰ পিছতো কিন্তু এতিয়ালৈকে দেখা গৈছে পুলিচ প্ৰশাসন আহি উপস্থিত হোৱা নাই আৰু কিছু সময়ৰ পিছত হয়তো মহিলাগৰাকী আমাৰ মাজত উপস্থিত হ'বহি আমি মহিলাগৰাকীৰ মন্তব্য কালি যিহেতু অসম লাইভৰ দৰ্শকসকলক পোনপটীয়া দেখাইছিলোঁ পুনৰ আমি কিছু সময়ৰ পিছত পুনৰবাৰ চেষ্টা কৰিম যি আচলতে মই পুনৰ জনাইছোঁ হাউকুচি যি এই 6 নং উপপথ জোনাকী নগৰ পাৰিজাত পথ আৰু পাৰিজাত পথৰ এই যি 6 নং উপপথৰ এই যি মাটি ইতিমধ্যে জব্দ কৰিছে তিনি মই পুনৰ জনাইছোঁ মুক্তাৰ আলী সীমান্ত চৌধুৰী আৰু শিবু বিশ্বাস আৰু এই তিনিগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মই পুনৰ জনাইছোঁ পিছৰ পৰ্যায়ত দেখা যাব কেনেদৰে আচলতে এইগৰাকী মহিলাই ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ কালি অনুৰোধ জনাইছে কাটৰ অনুৰোধ জনাইছে সংবাদ মাধ্যমৰ আগত যে কেনেদৰে আচলতে অসমৰ ইমান সুন্দৰ এক পৰিৱেশত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন গঢ়াৰ চেষ্টা কৰিছে তাৰ মাজত কিন্তু মহানগৰী মাজমজিয়াত কিন্তু এই যি ভূ মাফিয়াৰ দপদপনি চলিছে এই কথাই কিন্তু স্পষ্টভাৱে পোহৰলৈ আনিছে যে আৰক্ষী প্ৰশাসনে হয়তো কিয় গুৰুত্ব দিয়া নাই এই কথাও কিন্তু পোহৰলৈ আহিব পিছৰ পৰ্যায়ত আমি সমান্তৰালভাৱে অসম লাইভৰ দৰ্শকসকলক পুনৰ জনাইছোঁ এয়া হ'ল হাউকুচি জোনাকী নগৰ যি 6 নং উপপথ পাৰিজাত পথতে থকা এইডোখৰ মাটিত কালি যিগৰাকী ভুক্তভোগী মহিলা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিল যে তেওঁ আহ্বান জনাইছিল যে আমাৰ যি মাটিডোখৰ আচলতে তেওঁ চকু কাণ দি এই ভূ মাফিয়াৰ পৰা আমাক বচাওক আৰু এই কথাই স্পষ্টভাৱে মই পুনৰ জনাইছোঁ ইতিমধ্যে মহিলাগৰাকী মেঘালয়ৰ পৰা আহি পেলাই বশিষ্ঠ থানাত আহি পেলাই উপস্থিত হৈছে কিছু তাৰ পিছত সমান্তৰালভাৱে তেওঁ ইয়াত উপস্থিত হ'ব আমি তেওঁৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম আৰু সমান্তৰালভাৱে লক্ষণীয় হ'ব কেনেদৰে আচলতে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী তথা আৰক্ষী প্ৰশাসনে ভূ মাফিয়াৰ বিৰুদ্ধে কেনেদৰে গুৰুত্ব তথা কেনেদৰে শাস্তি বা উচিত সিদ্ধান্ত লয় এই কথা কিন্তু লক্ষণীয় হ'ব পিছৰ পৰ্যায়ত মনমি